একদম পুৰাপুৰি কামত লাগি গৈছোঁ আৰু ধুমাধুম কামখিনি কৰিলোঁ কাৰণ এতিয়া 12টা বাজি পাৰ হ'ল। তো ঠিক আছে, মই পটাপট কামখিনি কৰি লৈছোঁ। আসসালামু আলাইকুম এভৰিৱান, কি খবৰ? সকলোৰে ভালনে? আশা কৰিছোঁ সকলোৰে ভাল। জেনাছ ব্লগত আপোনালোকৰ সকলোৰে স্বাগতম। তেনেহ'লে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি ৰাতিপুৱাৰ পৰাই মই মোৰ পূৰা কামত লাগি গৈছোঁ আৰু এতিয়া বাজিছে 12টা আৰু মোৰ গডৰেজৰ অৱস্থাটো চাই কিনে মোৰ নিজৰে ভয় লাগিছে। বেলেগে চালেতো আৰুৱে ভয় খাব। মানুহে যে ভাবিব যে একেবাৰে ইমানেই লেতেৰি এইজনী, মানে কাপোৰবোৰ মানে ইমানেই লেতেৰাকৈ থয়, কিন্তু মানে কাপোৰ ওলাওঁতে পৰে যে সেই কাপোৰখিনি মানে মোৰ জাপিবলৈ সময় নহয়। তো তেনেকৈ উঠাই মেলি থোৱা হৈছে আৰু কেইবাদিনৰ পৰা জাপিম বুলি জাপিব পৰা নাছিলোঁ। তো আজি ভাবিলোঁ যিয়ে নহওক আজি জাপিম আৰু ইমান বেছি গৰম পৰিছে, মানে এই গৰমত মানে মানুহে একদম মানে থাকিব নোৱাৰা অৱস্থা হৈছে আৰু মোৰ ৰুমটো এনেও বহুত বেছি গৰম। তো মই আজি ভাবিলোঁ যিয়ে নহওক কিন্তু মই মোৰ নিজৰ গডৰেজটো মই ধুনীয়াকৈ জাপি থ'মে। আগত ধুনীয়াকৈ জাপিয়ে থৈছিলোঁ, কিন্তু আজিকালিতো অলপ বেবিলৈ অকণ দিগদাৰ হৈ যায় জানেই। কিবা এটা কাম কৰিব ল'লে মানে ভালকৈ কৰিব নোৱাৰি, কামটো মানে আধাকৈ কৰা হয়। তো গোটেই মানে থাকটোৱে মই আজি ধুনীয়াকৈ একদম পূৰা জাপি মেলি থৈ দিম। তেতিয়া বহুত দিনলৈকে মানে লেতেৰা হৈ নাযায়, মানে কাপোৰখিনি মানে খুচুৰ মুচুৰ হৈ নাযায়। আৰু এয়া মই মোৰ চুইজাৰবোৰ জাপি আছোঁ আৰু ক'ৰবাত গ'লে যে ইমানেই দিগদাৰ হয়, মানে কি পিন্ধিম কি নিপিন্ধিম তেনেকুৱা লাগি যায়। কাৰণ যিহেতু কাপোৰবোৰ কোচ খাই থাকে, তো পটককৈ মানে ক'ৰবাত গ'লে মানে পিন্ধিবলৈ মানে কাপোৰে নোহোৱা হৈ যায়। তো এয়া মই এতিয়া ধুনীয়াকৈ কাপোৰবোৰ চিজিল কৰি থৈ দিছোঁ আৰু ক'ৰবাত গ'লে ধুনীয়াকৈ প্ৰেছ কৰি মেলি তেতিয়াহে পিন্ধিব লাগিব। এতিয়া মই যিমানখিনি পাৰিছোঁ মই ধুমাধুম কৰি দিছোঁ। এয়া দেখিছেনে মোৰ চুইজাৰ কেইযোৰ মোৰ ধুনীয়াকৈ মই জাপা মেলা হৈ গ'ল আৰু ইমানেই কাপোৰ আছে, কিন্তু ক'ৰবাত গ'লে মই কাপোৰে বিচাৰি নাপাওঁ। আৰু এনেকুৱা চবৰ লগতে হয় জানো, চব ছোৱালীৰ লগতে এনেকুৱা অৱস্থা হয়, কাৰণ ক'ৰবাত গ'লে একদম কাপোৰে বিচাৰি নাপায়। ইয়াত দেখিছেনে মই একদম ধুনীয়াকৈ চিজিল লগাই দিলোঁ আৰু মোৰ এনেকুৱা বহুত দিনলৈকে ধুনীয়াই হৈ থাকে কাপোৰখিনি, কাৰণ যিহেতু মই ইমান মানে বেয়া নকৰোঁ কাপোৰখিনি। সেই কেতিয়াবা মানে ক'ৰবাত ধুৰ মূৰকৈ ওলাই গ'লে মানে কাপোৰবোৰ পৰি যায় যে, সেই মানে তেনেকুৱাই থৈ দিয়াৰ কাৰণে মানে তেনেকুৱা হৈ গৈছিলে। তো যিহেতু মোৰ চাই কিনে একদম আমনি লাগি গৈছিলে আৰু সময়ো পোৱা নাছিলোঁ কৰিবলৈ, তো সেইবুলি আৰু কৰা নাছিলোঁ। আৰু দিনটো তেনেকুৱা একো ভিডিঅ' কৰা নহ'ল, কাৰণ কাপোৰ চাপোৰ জাপা মেলা, গা চা ধোৱা মেলা বহুত সময় লাগি গ'ল। আৰু এতিয়া বাজিছে 4টা আৰু ইমানেই বেছি গৰম, ভিতৰত থাকিব পৰা নাইকিয়া। সেইকাৰণে মই এতিয়া বাহিৰত ওলাই আহিলোঁ আৰু এয়া দেখিছেনে ফুলখিনি ইমান ধুনীয়াকৈ ফুলিছে। আৰু এই ভিডিঅ'খিনি কেইদিনমান আগৰে হয়, মই এডিট কৰিবলৈ একেবাৰে সময় পোৱা নাছিলোঁ। তো আজি মই সময় ওলাই কিনে অকণমান এডিট কৰিছোঁ আৰু এতিয়া হৈ গ'ল ৰাতি। তো ঠিক আছে, ভিডিঅ'টো চাই আশা কৰিছোঁ আপোনালোকক ভাল লাগিব। এতিয়া মই পটাপট ভাতখিনি বনাই লওঁ আৰু সেয়া তাতে মই কাঁহী বাতিখিনি ধুই মেলি থৈছিলোঁ যোৱাকালি, যিহেতু আলহীক খুৱাইছিলোঁ। তো কাঁহী বাতিখিনি সোমাবলৈও মই সময় পোৱা নাইকিয়া। তো ঠিক আছে, এইখিনিও মোচা মেলা কৰি মেলি সোমাই দিব লাগিব, নহ'লে ভাঙি যাব বুলি ভয়ো লাগে ন। তো ঠিক আছে, ভিডিঅ'টো চাব, আশা কৰিছোঁ আপোনালোকক ভাল লাগিব। এইপিনে মই চাউল ধুই কিনে পাতি দিলোঁ ৰাইচ কুকাৰত, আৰু এইপিনে হাজবেণ্ডে মাছ আনিছিলে যোৱাকালি। তো মাছখিনিও মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ আৰু আজি বনাম আলু চাটনি দাইল। আৰু কোনে কোনে এনেকুৱা আলু চাটনি দাইল খাই ভাল পায় জনাবচোন। আৰু আমিও আলু চাটনি দাইল মানে খাই বহুত বেছি ভাল পাওঁ, আৰু এনেও চাটনি বস্তুটো বহুত বেছি ভাল লাগে। আৰু এইপিনে মই লৈ লৈছোঁ ধনিয়া পাত, পিঁয়াজ আৰু আলু বইল কৰি ল'লোঁ। আজান দি আছে, মই অকণমান দেৰি ৰৈ গৈছোঁ দেই। এইপিনে মই লৈছোঁ শুকান জলকীয়া, ধান জলকীয়া বুলি কয় যে সেইটো শুকান জলকীয়া, আৰু পিঁয়াজ আৰু ধনিয়া পাত, আৰু এইপিনে আলু মই দাইলতে দি কিনে বইল কৰি লৈছিলোঁ। আৰু মই এনে আলু মানে বইল কৰি দিয়া আলু চাটনি বনোৱাতকৈ মই এনেকৈ দাইলত বইল কৰিলে মানে মোক বেছি খাবলৈ আলু চাটনিখিনি সোৱাদ লাগে। তো মই সেইকাৰণে মানে দাইলতে আলুখিনি মানে হেৰি কৰি লওঁ, বইল কৰি লওঁ, তাৰপিছতে মই আলু চাটনি বনাওঁ। তেতিয়া মোক মানে খাই মানে বেছি ভাল লাগে। আৰু ডাইৰেক্ট পানীত মানে বইল কৰিলে মানে কিবা এটা মানে বইল টাইপৰ লাগে, মোক ইমান এটা সোৱাদ নালাগে খাবলৈ। নাজানো কেলৈ, চবৰে টেষ্টটো বেলেগ বেলেগ, তো সেইকাৰণেও হ'ব পাৰে। মই মানে এনেকুৱা বনালে বেছি ভাল পাওঁ। আৰু কিছুমান মানুহে আছে মানে আলু চাটনিখিনি অকণমান তেলত ভাজি দিয়ে, কিন্তু মই তেনেকুৱা ভাল নাপাওঁ, মই এনেকুৱা বনালেই ভাল লাগে। আৰু জ্বলাটো অকণমান বেছি হ'ব লাগে, তেতিয়া মানে খাবলৈ বহুত বেছি ভাল লাগে। আৰু এইপিনে চাইছোঁ ন, আলু চাটনিখিনি ইমান ধুনীয়াকৈ মানে সানিছোঁ মই। এয়া দেখিলে ন, ভাত হৈ গ'ল, এইপিনে মাছ ফ্ৰাই হৈ গ'ল।
আৰু ইয়া আলু চাটনিখিনি হৈ গ'ল এইপিনে দাইল বনোৱা হৈ গ'ল আৰু ইয়া এতিয়া আমি ৰাতি ভাত খাবলৈ লৈছোঁ আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো ক্লিক